Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ অনুশীলনী 3.1 ৰ কুৱেশ্যন নং 3 টো আলোচনা কৰিম। কুৱেশ্যন নং 3 টো চোৱা a1/a2, b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত। এতিয়া প্ৰথমতে চোৱা কুৱেশ্যন নং 3 ৰোমান 1 2 কি আছে 3x + 2y = 5 তাৰ পিছত 2x - 3y = 7 তো এই কুৱেশ্যনটো চাই লোৱা মই ইয়াত লিখি লৈছো সলিউশন প্ৰদত্ত সমীকৰণজোৰ 3x + 2y = 5 সদায় কি কৰিবা ইয়াক এনেকৈ লিখি লবা ইমপ্লাইজ দি 3x + 2y = 5 টো সমান চিনৰ বাওফালে লৈ আহিবা হৈ যাব -5 = 0 এনেকৈ লিখি লবা পাৰিলে এটা নামাকৰণ কৰি দিবা ঠিক আছে নকৰিলে হ'ব কোনো কথা নাই তাৰ পিছত এটো আছে 2x - 3y = 7 আছে ইফালে আহি গলে -7 = 0 এক দি দিবা ইকুৱেশ্যন 2 ঠিক আছে তাৰ পিছত লিখিবা ইয়াত a1 = কিমান আছে a1 আছে x ৰ লগত থকাটো হল a1 আছে 3 b1 = 2 c1 = -5 ঠিক আছে তাৰ পিছত চোৱা a2 = কিমান আছে 2 b2 = -3 and c2 = -7 তে চোৱা এতিয়া প্ৰথমতে ওলাব লাগিব a1/a2 ঠিক আছে a1/a2 টো চোৱা a1 কিমান আছে 3/2 ইয়াক কটাকটি কৰিব নোৱাৰি তাৰ পিছত চোৱা b1 কিমান আছে b1 আছে 2 আৰু b2 আছে -3 অৰ্থাৎ a1/a2 আছে 3/2 আৰু b1/b2 আছে 2/-3 একে নহয় যেহেতু a1/a2 is not equal to b1/b2 তেন্তে c1/c2 টো কৰিব নালাগে ঠিক আছে যদি ইকুৱেল হৈ গলে হয় এই দুটা a1/a2 = b1/b2 তেন্তে আমি c1/c2 কৰিলো হয় যেহেতু একে নহয় গতিকে আমাৰ কৰাৰ প্ৰয়োজন নাই 3 নম্বৰটো c1/c2 কৰাৰ প্ৰয়োজন নাই তে লিখি দিম আমি যেহেতু a1/a2 is not equal to b1/b2 তে কৈছিলে কি সমীকৰণটোত সংগত নে অসংগত ক'ব লাগে ঠিক আছে তেকে লিখিম যেহেতু a1/a2 is not equal to b1/b2 এতেকে প্ৰদত্ত সমীকৰণজোৰ সংগত ঠিক আছে তোমালোকৰ কিতাপতে আছে কন্ডিশন কেইটা দিয়া আছে তোমালোকে ভালকৈ পঢ়ি লবা যেহেতু a1/a2 is not equal to b1/b2 এতেকে প্ৰদত্ত সমীকৰণজোৰ সংগত আৰু অদ্বিতীয় সমাধানযুক্ত এইখিনি লিখি লবা সমাধানযুক্ত হল তাৰ পিছত চোৱা ৰোমান 2 তে ৰোমান 2 চোৱা মই লিখি লৈছো সলিউশন 3 ৰোমান 2 প্ৰদত্ত সমীকৰণজোৰ আমাক দিয়া আছে 2x - 3y = 8 এই = 8 টোক মই কি কৰিম সমান চিনৰ বাওফালে লৈ আহিম লিখিম 2x - 3y - 8 = 0 প্ৰথম কাম হল এটো আৰু ইয়াক এটা ইকুৱেশ্যন নাম্বাৰ দি দিয়া ইকুৱেশ্যন 1 তাৰ পিছত 4x - 6y সমান চিনৰ সোঁফালে আছে 9 বাওফালে আহিলে হৈ যাব -9 = 0 এই কামখিনি তোমালোকে সদায় কৰি লবা তাৰ পিছত চোৱা লিখিবা ইয়াত a1 চোৱা কি আছে a1 আছে 2 b1 আছে -3 তাৰ পিছত c1 আছে -8 এতিয়া তাৰ পিছত চোৱা a2 কিমান আছে
4 b2 আছে -6 and c2 আছে -9 এতিয়া আমি লিখিম এতিয়া প্ৰথমতে লিখিম a1 by a2 equal to কি হ'ব চোৱা 2/4 আছে ঠিক আছে a1 আছে 2 a2 আছে 4 এতিয়া 2 2 1 times 2 4 ত 2 times অৰ্থাৎ 2 2 ত একবাৰ আৰু 4 দুইবাৰ অৰ্থাৎ আমি ফাইনালি পালো গৈ 1/2 একেদৰে b1 by b2 so b1 by b2 আছে b1 আছে -3 b2 আছে -6 ঠিক আছে -3 b2 আছে -6 ইকুৱেল টু আমি কিমান পাম গৈ আমি পাই যাম মাইনাস মাইনাস ক্যান্সেল 3 3 একবাৰ 6 দুইবাৰ অৰ্থাৎ ফাইনালি পালো 1/2 যেহেতু a1 by a2 ইকুৱেল টু b1 by b2 হৈছে আমি c1 by c2 কৰিব লাগিব সেইকাৰণে লিখিম তাকে আকৌ c1 by c2 c1 কিমান আছে c1 আছে -8 আৰু c2 আছে -9 মাইনাস মাইনাস ক্যান্সেল ইয়াত থাকিব 8/9 অৰ্থাৎ আমি কি পালো চোৱা আমি পালো a1 by a2 equal to half b1 by b2 পালো half তাৰ পিছত c1 by c2 8/9 অৰ্থাৎ আমি লিখিম ইয়াতে মই লিখি দিছো তোমালোকে তলে তলে লিখি যাবা যেহেতু a1 by a2 equal to b1 by b2 is not equal to c1 by c2 এতেকে প্ৰদত্ত সমীকৰণজোৰ মই ইয়াতে লিখি দিছো এতেকে প্ৰদত্ত সমীকৰণজোৰ অসংগত ঠিক আছে সংগত নহয় তো অসংগত ঠিক আছে কিতাবত আছে শৰ্তকেইটা যেতিয়া a1 by a2 equal to b1 by b2 is not equal to c1 by c2 হয় তেতিয়া প্ৰদত্ত সমীকৰণজোৰ হয় অসংগত আৰু সমীকৰণজোৰৰ কোনো সমাধান নাই লিখি দিবা তলত আৰু সমীকৰণজোৰৰ কোনো সমাধান নাই এইখিনি লিখি দিলে হৈ যাব ঠিক আছে সমীকৰণজোৰৰ কোনো সমাধান নাই এতিয়া চোৱা ৰোমান 3 এতিয়া 3 ৰোমান 3 চোৱা প্ৰদত্ত সমীকৰণজোৰ মই লিখি লৈছো 3/2 লগত আছে x plus 5/3 লগত y equal to 7 ইয়াক যদি মই 7 টোক সমান চিনৰ বাওফালে লৈ আহো তেন্তে হ'ব 3/2 প্ৰথমতে বাওফালে আনিবই লাগিব 3/2x plus 5/3 লগত আছে y plus 7 আছিলে সমান চিনৰ হুফালে বাওফালে আহিলে -7 equal to 0 আৰু ইয়াক এটা নামাকৰণ কৰি দিবা ইকুৱেশ্যন 1 বুলি ঠিক আছে তাৰ পিছত চোৱা এটা আছে 9x লিখিলো -10y সমান চিনৰ হুফালে আছিলে 14 বাওফালে আহিলে হৈ যাব -14 ঠিক আছে আৰু ইয়াক এটা নামাকৰণ কৰি দিবা ৰোমান equal to 0 কৰিবা তাৰ পিছত ইকুৱেশ্যন নাম দি দিবা 2 ঠিক আছে নিদিলেও হয় কোনো কথা নাই তাৰ পিছত লিখিবা ইয়াত a1 কিমান আছে a1 x ৰ লগত থকাটো চোৱা x ৰ লগত কি আছে 3/2 হ'ল a1 ঠিক আছে 3/2 তাৰ পিছত b1 চোৱা b1 আছে b1 হ'ল y ৰ লগত থকাটো 5/3 তাৰ পিছত c1 চোৱা c1 আছে -7 তাৰ পিছত চোৱা a2 আছে 9 তাৰ পিছত b2 আছে -10 আৰু c2 আছে -14 এতিয়া আমি চাম আগৰখিনি লিখি লবা এতিয়া আমি চাম a1 by a2 ঠিক আছে a1 by a2 কি হয় লিখি লবা এতিয়া a1 by a2 equal to a1 কিমান আছে 3/2 ঠিক আছে মই বাইটো অলপ
হেৰি কৰি দিছোঁ তাৰপিছত তলতকৈ কিমান আছে 9 ইয়াক যদি আমি অলপ সৰল কৰোঁ তেতিয়াহ'লে কি পাম এই প্ৰথমতে তোমালোকে কাম এটা কৰিবা ওপৰটো লিখি দিবা কি আছে ওপৰটো 3/2 মই লিখিলোঁ এই ডাঙৰ হৰণডাল আছে নহয় এই ডাঙৰ হৰণডালৰ ঠাইত তোমালোকে দি দিবা পূৰণ দিলে তলৰটো উল্টি যাব উল্টি গ'লে কি হৈ যাব ইয়াত আছে 9 9ৰ তলত মনে মনে 1 এটা থাকে 1 টো ওপৰত গুচি যাব 1/9 তাৰপিছত যদি আমি কটাকটি কৰি দিওঁ 2 3 3 1 টাইমছ 3 9ত 3 টাইমছ অৰ্থাৎ আমি পাই যাম ফাইনেলি পূৰণ কৰি দিয়া তলৰটো তলত পূৰণ 2 into 3 ওলাব 6 ইয়াত এফালে আছে 1 into 1 1 অৰ্থাৎ a1/a2 পালোঁ 1/6 এতিয়া নেক্সট চাওঁ আমি b1/b2 কি পাওঁ b1/b2 b1 কিমান আছে b1 আছে 5/3 b1 আছে 5/3 ডিভাইড বাই b2 আছে -10 এতিয়া চোৱা আমি কি পাওঁ এই ওপৰটো প্ৰথমতে মই লিখি ল'ম ওপৰটো আছে 5/3 মই 5/3 টো লিখি ল'ম 5/3 ইনটু এইটো উল্টাই দিম উল্টাই দিয়াৰ লগে লগে 1 টো ওপৰত গুচি যাব 10 টো তলত আহি যাব এই 10ৰ তলত মনে 1 থাকে 1 টো ওপৰত গুচি যাব -10 টো তলত আহি যাব ঠিক আছে -10 এতিয়া কাটি দিয়া 5ত 1 টাইমছ 5 10ত 2 টাইমছ যেহেতু মাইনাছ আছে -2 ঠিক আছে তাৰপিছত লিখা 3 into 2 3 into -2 -6 আৰু ওপৰত 1 into 1 1 তে ফাইনালি আমি কি পালোঁ a1/a2 পালোঁ 1/6 b1/b2 পালোঁ 1/-6 একে নহয় যিহেতু তাৰপিছত লিখিবা যিহেতু a1/a2 is not equal to b1/b2 যেহেতু a1/a2 is not equal to b1/b2 তাৰপিছত লিখি দিবা এতেকে সমীকৰণজোৰ সংগত নে অসংগত ওলাব দিছিলে গতিকে আমি কি লিখিম যেহেতু a1/a2 is not equal to b1/b2 আমি লিখিম এতেকে প্ৰদত্ত সমীকৰণজোৰ পাৰিলে লিখিবা প্ৰদত্ত সমীকৰণজোৰ সংগত ঠিক আছে সংগত আৰু অদ্বিতীয় সমাধানযুক্ত এনেকৈ লিখি দিলেই হ'ল ঠিক আছে সংগত আৰু অদ্বিতীয় সমাধানযুক্ত তাৰপিছত নেক্সট ৰোমান 4টো চোৱা অদ্বিতীয় সমাধানযুক্ত আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম আৰু নেক্সট ৰোমান 4 আৰু ৰোমান 5 মই নেক্সট ভিডিঅ'ত সমাধান কৰি দিম নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায় এইখিনি আছিলে আজিৰ ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা প্ৰত্যেকটো অংক মই তোমালোকক সমাধান কৰি দিম আৰু পাৰফেক্টলি সমাধান কৰি দিম যাতে ফুল মাৰ্কছ পোৱা প্ৰত্যেকটো অংক কোনো টেনশ্যন ল'ব নালাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ